আপোনাৰ নাম কি? মোৰ নাম শ্ৰী ৰুমা দাস। ৰুমা দাস। আপোনাৰ কি অসুখত আপুনি ভুগি আছিলে? মোৰ এইটো মানে ডিঙি প্ৰব্লেম আছিলে। ডিঙি ফপনি আৰু কি আছিলে? ডিঙি প্ৰব্লেম মানে আৰু চুগাৰ প্ৰব্লেমো আছে। চুগাৰ কিমান দিন আপুনি চুগাৰ ডাক্তৰৰ দৰৱ খাইছিলে? ডাক্তৰৰ দৰৱ খোৱা মানে আজি 7 বছৰমানেই হ'লে। 7 বছৰমান হৈছিলে। 7 বছৰতো আপুনি ভাল ৰিজাল্ট পোৱা নাছিলে, নাছিলোঁ। নহয় জানো বাৰু? হয়। এতিয়া আপুনি কি ইউজ কৰিলে? এতিয়া মই দেখোন ডিভা চিক্ৰেট, এইটো ষ্টেম চেল ন? এইটো আপুনি ইউজ কৰা কিমান দিন হৈছে আপোনাৰ? আজি মই 4টা পেকেট খালোঁ ইয়াৰ সৰু। 4টা পেকেট মানে ইয়াৰ সৰু ইয়াৰ মানে 11টা থাকে। 11টা থাকে। মই 4টা খাইছে। 4টাত আপুনি কি পাইছে ৰিজাল্ট? প্ৰথম মানে 2টা খোৱাত মই অলপ ডিঙিটো যিটো প্ৰব্লেম হৈ আছিলে বিষটো, হয়, ডিঙিৰ বিষটো ভাল হৈছে। বিষটো মানে কম পাইছিলোঁ। হয়, তাৰপৰা এতিয়া লাহে লাহে অলপ টোপনি ধৰিছে, ভাল পাইছোঁ মানে হয়, ডিঙিটো। হয়। 4টা পেকেট। বাকী আপুনি চুগাৰৰ আপুনি ৰিপৰ্টটো কৰিছে নহয়? ৰিপৰ্ট কালি ৰিপৰ্টটো গৈছে। ৰিপৰ্টটো আপুনি এবাৰ দেখাই দিয়ক। ৰিপৰ্টটোত আপোনাৰ কি আহিছে? আগত মোৰ 380 আছিলে। 380 আছিলে। এতিয়া আজি ৰিপৰ্টটো ৰিপৰ্ট আহিছে। ডিছপেঞ্চৰী ৰিপৰ্টটো আপোনাৰ 100 আহিছে নে? 100 এইটো আপোনাৰ ফাষ্টিঙত আপোনাৰ 100 আহিছে। বাকী খোৱাৰ পিছত 176 আহিছে। গতিকে খোৱাৰ পিছতো 400 আছিলে। হয়। এতিয়া এইটো খোৱাৰ 3 দিনৰ পিছতে 3 দিনৰ পিছত এইটো ৰিজাল্ট আহিছে। হয়। এতিয়া আপুনি এই প্ৰডাক্টটোৰ বিষয়ে কি ক'ব কওকচোন? প্ৰডাক্টটোৰ বিষয়ে কি এতিয়া ক'ব? প্ৰডাক্টটো মানে মই যেনেকৈ খাই ধৰক 3টা পেকেট খাওঁতে মই যেনেকৈ ভাল পাইছোঁ, যাতে আনেও এনেকৈ খাই ভাল পাওক, হয়। সেইটোৱে মই কৈছোঁ। আৰু মোৰ মূৰৰ বিষ হৈছিলোঁ, চকুটো অলপ মানে কম পাৰ হৈছিলোঁ, ডক্তৰৰ দৰবো খাইছিলোঁ। হয়। তাৰপৰা মই এনেই বেলেগ আয়ুৰ্বেদিকো খাইছিলোঁ মানে, মই ইমান আৰোগ্য নাপালোঁ। এতিয়া মানে মাথা বিষটো পূৰা হৈ আছিলে, এতিয়া মাথা বিষটো ভাল পাইছোঁ, আৰু চকুটো অলপ টানিছিলে, সেইটোও অলপ ভাল পাইছোঁ। হয়। ঠিক আছে দিয়ক, এইটো আপুনি ইউজ কৰিব, ভাল পাব। আৰু আপুনি ইয়াৰ এটা মেছেজ এটা ৰাইজলৈ দিয়কচোন। এইটো আমি ধৰক কোনোবাই এইটো খালে তেওঁলোকে ভৱিষ্যতে ইউজ কৰিব পাৰিব, তেনেকুৱা এটা মেছেজ দিয়ক, যাতে এইটো সকলোৱে ব্যৱহাৰ কৰক। মই যেনেকৈ খাই ভাল পাইছোঁ। হয়। 4 হয়। পেকেট খাই মই ৰিজাল্ট ভাল পাইছোঁ। হয়। এতিয়া আনেও খাই ভাল পাওক, আৰোগ্য হৈ থাকক। ঠিক আছে দিয়ক।